আজি পাৰ্চেণ্টেজ ক্লাছ 5 হ'ব আহক ষ্টাৰ্ট কৰোঁ কি হৈছে এ ষ্টুডেণ্ট স্ক'ৰ কিমান 72% অফ দ্য মেক্সিমাম মাৰ্কছ এণ্ড পাছেজ বাই কি 48 মাৰ্কছ আৰু এইপিনে কি কৈছে হিফি স্ক'ৰ 52% হি ফেইল বাই 32 মাৰ্কছ কুৱেশ্যনটো কৈছে চিম্পল যদি ক'ব খোজোঁ 72% পাইছে কিন্তু 5 মাৰ্কৰ পৰা কিমান 48হে বেছি পাইছে আৰু ই 52% পায়ো কি 32 মাৰ্কছৰ কাৰণে ফেইল হৈ গৈছে ঠিক আছে মানে যদি 52% আৰু প্লাছ 32 মাৰ্কছ পালে হয় তেতিয়াহ'লে পাছ হৈ গ'লে হয় এইটো কুৱেশ্যন কেনেকৈ কৰিব আহক চাওঁ একদম ইজি মেথড যোনটো মেথড শিকাম এইটোতে কৰিব আৰু বেলেগ একো মেথড নালাগে ইয়াতে কি লিখিছে 72% লিখক ঠিক আছে ইয়াতে কি দিব ইকুৱেল দিব ইয়াতে লিখিব 52% কিয় ইকুৱেল দিছোঁ দেখাইছোঁ চাওক এইটো 72% পাইছে কিন্তু কি কিমান বেছি পাইছে 48 মাৰ্কছ আকৌ 72% পাইছে পাছ কৰিছে কিমান বেছি 48 মাৰ্কছ পৰা যদি 48 মাৰ্কছ কম পালে হয় কি হ'লে হয় অনলি পাছ হ'লে হয় ৰাইট আৰু ই কি হৈছে 52 পাইছে কিন্তু ফেইল কিমান দি কৰি গৈছে 32 যদি ই প্লাছ 32 পালে হয় তেতিয়া কি হ'লে হয় নৰ্মেল পাছ হ'লে হয় ঠিক আছে আকৌ বুজাইছোঁ যদি বুজি পোৱা নাই ঠিক আছে এইটো যদি বুজাইছোঁ যদি 72% পাইছে পাই পেলাই কি কৈছে কিন্তু কিমান বেছি পাইছে মেক্সিমাম কি 48 বেছি পাই আছে যদি 48 মাইনাছ কৰি দিওঁ অনলি পাছ হ'লে হয় চেম ই 52% পাইছে কিন্তু কি 32 মাৰ্কে ফেইল হৈ গৈছে তো 32 প্লাছ কৰি দিছোঁ 32 পালে কি হ'ব চিম্পল পাছ হৈ যাব এইকাৰণে দুটাক ইকুৱেল কৰি দিছোঁ এতিয়া কি কৰিম 72 থাকক পাৰ্চেণ্ট জানে মেথড চেম কোৱান্টিটি হয় এইটো চাইডে লৈ আহিম 52% এইটো যদি বুজি পোৱা নাই চেম এটা কুৱেশ্যন মই নেক্সট লৈ আহিছোঁ সেইটো কৰিলে বুজি পাই যাব 32 এইপিনে প্লাছ 48 হৈ যাব ঠিক আছে এইটো যদি কৰোঁ কিমান আহিব 20% ঠিক আছে আৰু এইপিনে কি হ'ব 10 আৰু 80 হৈ গ'ল 80 আমাক সুধিছে মেক্সিমাম মাৰ্ক ঠিক আছে এই পাৰ্ট 1ৰ ভেলু কি আহিব 80 22 এইপিনে লৈ গ'লে কি তো 40 হৈ যাব তো এইটো কি 1%ৰ ভেলু হয় 1 ইউনিটৰ ভেলু আমি জানো কিমান পাৰ্চেণ্টেজ টোটেল চব বা যিয়ে বস্তু এক্সাম থাকে কি 100% হয় 100% কি হৈ যাব 4 ঠিক আছে সৰি এইটো 14 হ'ব 4 হ'ব তো 400 হৈ যাব বুজি পালে ঠিক আছে এইটো 1%ৰ ভেলু যদি 4 হয় তো 100% ইনটু ভেলু কি 400 হৈ যাব এইপিনে এইটো যদি বুজি পোৱা নাই আহক নেক্সট কুৱেশ্যন কৰোঁ এইটো বুজি পাই যাব চেম টাইপৰ কুৱেশ্যন লৈছোঁ বুজি পোৱাৰ কাৰণে কৈছে কি 68% পাইছে কিন্তু কি পাছেজ বাই 54 মাৰ্ক বেছি আছে তো 54 কি কৰিম কমাই দিম মিলাই দিম ইকুৱেল কৰি দিম এইপিনে কি আছে 44% পাই পেলাই কি 18 মাৰ্কে ফেইল হ'ব যদি 18 মাৰ্ক পালে হয় কি হৈ গ'লে হয় পাছ হৈ গ'লে তো দুটা পাছ চেম কৰি দিছোঁ তো 68 এইপিনে থাকিব ঠিক আছে পাৰ্চেণ্ট লৈ আহিম চেম ঠিক আছে 18 থাকিব এইটো চাইড আহি যাব প্লাছ 54 হৈ যাব হ'ব এইটো যদি কৰোঁ কি হ'ব সৰি 68 আছে ন 24% ঠিক আছে এইপিনে কি হ'ব 72 ঠিক আছে এইটো ডাইৰেক্ট কেঞ্চেল কৰিছোঁ এইপিনে পৰা মই আকৌ এনেকৈ উল্টাই লৈ নাযাওঁ ঠিক আছে 72 কিমান টাইম যায় 3 টাইমছ তো 1%ৰ ভেলু কি হৈ যায় 3 টাইমছ তো টোটেল আমাক মেক্সিমাম মাৰ্ক সুধিছে না এইটো কি হ'ব 100% কি হ'ব 3 টাইম বুজি পালে ইমান ইজি ঠিক আছে যদি বুজি পাইছে চেম এটা এনেকুৱা কুৱেশ্যন লৈ আহিছোঁ চেম টাইপৰ কুৱেশ্যন 3 নম্বৰৰ কুৱেশ্যনটো কমেণ্টত জনাব মোক ঠিক আছে মই চাম পাৰে নে নাই মোক জনাব এইটো এইকেইটা অপশ্যনৰ পৰা কোনটো আহক নেক্সট কুৱেশ্যন এইটো এটা চিৰিয়েলত অহা কুৱেশ্যন হয় 2025ত কিয় লৈছোঁ মই কুৱেশ্যনটো নাভাবিব যে বহুত হাৰ্ড হয় একদম ইজি হয় কুৱেশ্যন ডাঙৰ হ'লে হাৰ্ড হৈ নাযায় কিয় লৈছোঁ নাভাবিব মই যি কুৱেশ্যন আনো এইবোৰ এনেই লৈ নহওক চব এনালাইজ কৰি লৈ আহোঁ ঠিক আছে এইটো বহুত কষ্ট হয় আপুনি ভিডিঅ' চাই ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব এইটো চাওক চেম এটা আছাম পুলিচত কুৱেশ্যন আহিছিলে এইটো সৰি APSC অহা কুৱেশ্যন 2024 এই ওপৰৰ কুৱেশ্যনটো ধৰে বুজি পালে এনেকুৱা এইটো নহয় যে APSC পৰাহে কপি কৰা নাই কিন্তু SSCত অলৰেডি এনেকুৱা টাইপৰ কুৱেশ্যন অলৰেডি আৰু আহিছে হওক কুৱেশ্যন কৰোঁ কি দিছে এইটো কি দিছে ৰেচিঅ' দি আছে এইটো ৰেচিঅ' আৰু পাৰ্চেণ্টেজ কুৱেশ্যন মিক্স হয় ঠিক আছে কৈছে যে কনষ্ট্ৰাকশ্যনৰ কাৰণে লেণ্ড দি আছে বিল্ডিং মেটেৰিয়েল দি আছে লেবৰ দি আছে লেণ্ড ইমান বিল্ডিং ইমান আৰু লেবৰ ইমান তাক কি কৈছে
যদি লেণ্ডক ইমান বঢ়াই দিওঁ ৰ'জ মানে বাঢ়ি যায়, ঠিক আছে। বিল্ডিং মেটেৰিয়েল ইমান বঢ়াই দিওঁ আৰু লেবাৰ কমাই দিওঁ, তেতিয়াহ'লে আমাক কিমান পাৰ্চেণ্টেজ চেঞ্জ আহিব, বুজি পালে? আহক কুৱেশ্যনটো 5, 300 আৰু 200, ঠিক আছে। এইটো আপুনি ভাবি আছে 500, 300, 200 কিয় ধৰিলোঁ, তাতো ৰেচিঅ' আছে, ৰেচিঅ'ত মনত ৰাখিও ৰেচিঅ' ৰিয়েল নাম্বাৰ নহয়, ঠিক আছে। এইকাৰণে মই জিৰ' লগাইছোঁ, 10টা জিৰ' লগালেও প্ৰব্লেম নাই, ঠিক আছে। 5টা জিৰ' লগালেও প্ৰব্লেম নাই, 2টা জিৰ' কিয় লগাইছোঁ, কেলকুলেশ্যন ইজি হ'ব। তো আমাৰ কিমান হৈ আছে টোটেল 300,000 হৈ আছে। থাক এইটো নেক্সটটো কৰা হওক। ইয়াৰ পৰা কৰোঁ 500 কি আছিলে, ক'ত গ'ল? ফাৰ্ষ্টত কি আছিল, লেণ্ড আছে, লেণ্ড কিমান বঢ়াই দিব কৈছে, 5% বঢ়াই দিব কৈছে, ঠিক আছে। মই অলৰেডি কৈছিলোঁ 100% হয় বস্তু এটা, ঠিক আছে। বঢ়াই দিলে কি কৰিম, তাত কি 5% প্লাছ কৰি দিম, 105 হৈ যাব, ঠিক আছে। আৰু নহ'লে কিছুমান কি কৈছিলোঁ মই, এনেকৈও লিখিব পাৰে, 5% কি 5/100 লিখিব পাৰি, কাটিলে কি হ'ব 1/20, বহালে কি হ'ব, তলৰটো ছেম থাকিব, ওপৰটো কি হ'ব, যি থাকে এইটোৰ লগত প্লাছ হৈ যাব, বুজি পালে? এইটো কৈছিলোঁ। বা যেনেকৈ 20% কি লিখিব পাৰি, 20/100 কাটিলে 0, 0, ঠিক আছে। তাৰপিছত কি হ'ব 1/5, এইটো থাকি যায়, ঠিক আছে। তলৰটো ছেম লিখোঁ, 5 লিখিম, ওপৰত কি আছে +1, 6/5 হৈ যাব, বুজি পালে? এইটো হৈ যায় যেতিয়া আমি বহাই দিওঁ, ঠিক আছে। আপুনি যোনটো মন যায় এইটো কৰিব পাৰে, বৰ্তমান মই কি কৰিম, এইটোৱে লৈ যাম, ঠিক আছে। কেলকুলেশ্যন ইজি হ'ব, হ'ল, ঠিক আছে। 0 কাটি যাব, এইকাৰণে মই এইটোও ল'ব পাৰিব যে এইটো নহয় যে এইটো ল'ব নোৱাৰিব, আপুনি জানিব লাগিব কোনটো ক'ত ইউজ হ'ব। ছেম 300টো কি আছিলে, বিল্ডিং মেটেৰিয়েল কিমানকৈ বাঢ়ে, ρ/10%, 10% মানে কি 110 হৈ যাব, 100% হ'লে হ'ল। তাৰপিছত কি আছে 200, এবাৰ কি কৈছে, ফেইল বাই 20%, 100% হয় চব বস্তু, 20% কম হ'লে কি হ'ব 80%, হ'ল। কেনচেল, 0 কেনচেল, 0 কেনচেল, 0 হ'ল। এতিয়া মাল্টিপ্লাই কৰক, আৰু একো নাই, 5 এতিয়া 25 হ'ব, 525, তো কি হ'ব 11 3 33, এটা 0 আহিব, হৈ গ'ল। আৰু 8 কি হ'ব, 8 কি 16, 160, তো প্লাছ কৰোঁ আহক, এইটো প্লাছ কৰোঁ 330, কি হ'ব 558, এইটো প্লাছ কৰোঁ আহক 160, কি হ'ব 5, এইটো কি হ'ব 1, এইপিনে 1 গ'ল, এইটো হৈ গ'ল। তো এইটোৱে আমাক সুধিছে, লাষ্টত সুধিছে যে কি, হোৱাট ইজ দ্য পাৰ্চেণ্টেজ চেঞ্জ ইন ইনক্ৰিজ অৰ ডিক্ৰিজ ইন দ্য টোটেল কষ্ট, আমাক কিমান ইনক্ৰিজ নে ডিক্ৰিজ হৈছে। আমি কি আছিলোঁ 5:3:2 আছিলে, 500, 300, 200 কৈছিলোঁ, 1000 আছিলে, কৈছিলোঁ 1000ৰ পৰা কিমান বাঢ়িছে, 15 বাঢ়িছে। কাৰ ৰেচপেক্টিভত জানে, মই অলৰেডি শিকাইছোঁ, যোনটো ৰেচপেক্টিভ একো ফৰ্মুলা নালাগে, যোনটো ৰেচপেক্টিভ এইটো তলত আহিব, ইনটু কি কৰিম 100 কৰিম, কিয় কি পাৰ্চেণ্টেজৰ কুৱেশ্যন, 0 থাকিল এটা, ঠিক আছে। তো এইটো কি হৈ যাব 1.5%, ঠিক আছে। যেটা 0 এইটোৰ আগত এটা পইণ্ট বহি যায়, ঠিক আছে। এইটো যদি জানিয়ে চাগে, যদি 65:10 থাকে, তো কি এটাৰ আগত 0, তো 6.5 বহিব, ঠিক আছে। এইবিলাকতো জানিবই লাগিব, আৰু সৰুতে শিকি আহিছোঁ আমি, ঠিক আছে। 335 100 যদি থাকে কি হ'ব 0.35, কিয় 0 আগত লাগিছে, এটা দুটা 0, তো এটা দুটা পইণ্টৰ পিছত দুটা নাম্বাৰ, যেটা 0 থাকিব এটা নাম্বাৰ, বুজি পালে? আমাৰ কি হ'ল 1.5% কি হৈছে, ইনক্ৰিজ, বুজি পালে? আহক নেক্সট কুৱেশ্যন, এইটো কি ৰেচিঅ' টাইপৰ কুৱেশ্যন এটা আহিছিলে, ছেম কুৱেশ্যনটোৱে আছিলে, ৰেচিঅ' টাইপত আহিছিলে। মই ৰেচিঅ'ৰ চেপ্টাৰত কৰাইছোঁ, মানে প্ৰিভিয়াছ ইয়েৰ কৰাইছোঁ, PYQ চব চেপ্টাৰ লৈছোঁ, আছাম পুলিচ, DME, হাইকোৰ্ট, APSC চব তাতে অলৰেডি কৰাই আহিছোঁ। এইটো কুৱেশ্যন চাব, বহুত ৰেচিঅ' ইম্পৰ্টেণ্ট কুৱেশ্যন কৰাই আহিছোঁ। আহক এইটো কৰাই দিছোঁ। ছেম কি ধৰিম, ৰেচিঅ' ফি 500 ধৰি ল'ম, 700 ধৰি ল'ম, আৰু 800, ঠিক আছে। কি কৈছে 40% ইনক্ৰিজ মানে 140, আৰু পাৰ্চেণ্টেজ হ'লে 100, ঠিক আছে। এনেকৈ চিন দি দিছোঁ বুজিবৰ কাৰণে, 50, 150 আৰু 100, ঠিক আছে। তেতিয়া কি হ'ব 75, 175 হ'ব, যিহেতু ইনক্ৰিজ হৈ আছে, ঠিক আছে, ইনক্ৰিজ কৰিছে। এতিয়া কি কৰিম, কাটক, 0 গ'ল, 0 গ'ল, 0 ঠিক আছে, 0 আৰু 0, ঠিক আছে। তাৰপিছত থাকিল কি 5 × 140, 7 × 150, আৰু কি 8 × 175, এইটো থাকি এতিয়া আকৌ কাটো আহক, যেনেকৈ কি 5 1 যা, ঠিক আছে, 5 30 যা,
এইপিনে যাব হ'লে 535 হ'ল। এতিয়া বাচি আছে কি 8 into 35, 7 into 30 আৰু 1 into 40। যিমান টাইম গৈ থাকে সিমান টাইম কাটি থাকিব, ঠিক আছে। আকৌ কৈছে 7 কি 20 যা হয়, 7 1 যা গ'ল, তাৰপিছত কি 7 5 যা হৈ গ'ল। আকৌ 5 দি কৈছে 5 4 যা, 5 6 যা আৰু 5 1 যা। এইপিনে 8 বাচি আছিল, 1 into 8 তো 4, ঠিক আছে। আকৌ যাব 2 2 যা, 2 3 যা, 2 4, বুজি পালে? এটা ধুনীয়া কুৱেশ্যন আছিলে 2:3:4। ইজি কুৱেশ্যন। মই এনেকৈ আপোনাক দেখাই কাটিছোঁ কাৰণে টাইম লাগিছে। আপুনি যদি কপিত লৈ কাটে বহুত জল্দি হ'ব। আহক নেক্সট কুৱেশ্যন। কি কৈছে ফ্ৰম দ্য মান্থলি ইনকাম এই কিমান 24% কি হাউচ হোল্ডত খৰচ কৰে, 16% এণ্টাৰটেইনমেণ্ট আৰু 12% এডুকেশ্যন। বাকী ইমান কি বাচি থাকে। এতিয়া সুধিছে যে পুৰা মান্থলি ইনকাম কিমান হয়। জানো আমি পাৰ্চেণ্টেজ কৰি আছোঁ, যদি পাৰ্চেণ্টেজৰ 100% আমি কি ধৰি লওঁ, ঠিক আছে। তাৰপৰা 24%, 12% কিমান হয়, ঠিক আছে। কিমান হ'ব এইপিনে 6 আৰু এইপিনে কি হ'ব 36। আকৌ 16% কিমান হ'ব 2 আৰু 4 আৰু 52। তো 52% খৰচ কৰি দিয়ে 100ৰ পৰা। 100ৰ পৰা যদি 52% খৰচ কৰি দিয়ে থাকিব কিমান 48%। কিন্তু কুৱেশ্যন দিছে যে আমি ইমান ছেভিং কৰোঁ, তো এইটোৰ সমান এইটো লিখিব পাৰোঁ নে নোৱাৰি? এইটোৰ সমান এইটো লিখিব পাৰি, 3 2 8 লিখিব পাৰি নে নোৱাৰি? পাৰি। পাৰ্চেণ্টেজ তলে কি আহে 100 আহে, জানে। চাইড চেঞ্জ কৰিলে কি হ'ব, মই ডাইৰেক্ট কাটিব পাৰোঁ, তথাপি আপোনাৰ কাৰণে দেখাই আছোঁ। কিন্তু এইপিনে পৰা কি চিধা চিধি কাটিব পাৰি দেই। 42 এপিনে আহিব আৰু 100 এপিনে আহিব, ঠিক আছে। এইপিনৰ পৰা যদি কাটে আপুনি কি কৰিব পাৰে, এইটো ডাইৰেক্ট এনেকৈ কাটিব পাৰি, 40 দি এইটো এনেকৈ কাটিব পাৰি, ঠিক আছে। চাইড চেঞ্জ নকৰি। এতিয়া কাটো আহক 4 দি 12 টাইমছ ন, 4 দি 25 হ'ল। এইটো যাব ন 12 দি 3 2 8 8 ন, কৰি চাওঁ 12 ন, 12 2 যা 24, থাকিব কি 8। তাৰপিছত 12 5 যা 60, 12 6 যা 72, 12 7 যা 84 ন, 12 7 যা 84 হ'ল। আকৌ 40, 12 কি হ'ব 48 12 4 যা, তো 274। 274 ইনটু 25 কৰক, চৰি 275 ইনটু 25 কৰিলে কি হ'ব, কৰি চাওঁ এমনি কি হ'ব 100, ঠিক আছে। এইপিনে 175 185, এইটো ক'ত গ'ল এইটো, বুজি পালে? মই পুৰা কৰা নাই কেলকুলেশ্যন, ঠিক আছে। নেক্সট কুৱেশ্যন আহক, ঠিক আছে। আগৰ নিচিনা কুৱেশ্যন হয়, এইবাৰ অলপ বেলেগ। কি কৈছে ভালকৈ কুৱেশ্যনটো চাওক। কৈছে 30% ইনকাম কিহত কৰে, ফুডত, 20% কিহত কৰে, এডুকেশ্যন, হৈ গ'ল। কিন্তু ইয়াতে কুৱেশ্যনটো দিছে 60% অফ দ্য ৰিমেইনিং ইনকাম। 30% খৰচ কৰি খোৱাত, 20% কৰে এডুকেশ্যন, তাৰপিছত যিমান বাচি আছে 60% অফ দ্য ৰিমেইনিং কৈছে। ৰিমেইনিং মানে যিমান বাচি আছে তাৰ পৰা আহে। যেনেকৈ পাৰ্চেণ্ট একো ইয়াত এমাউণ্ট দিয়া নাই, কি ধৰি ল'ম আমি 100 ধৰি ল'ম, 100%। 100% কৈছে 30 আৰু 20 কি কৰে খৰচ কৰি দিয়ে 50। 100 পৰা 50 গ'লে থাকিল কি 50%, ঠিক আছে। 50%ৰ পৰা কি কৈছে 60% কিহত কৰে, ইন হাউচ ৰেণ্টত কৰে। 50 100 চৰি আকৌ দেখাইছোঁ দেই, এইটো 100টো পাৰ্চেণ্টেজ নহয়, এইটো এটা এগ, যেনেকৈ এক্স ধৰে, লেট এক্স নধৰিব, এইটো এটা এমাউণ্ট ধৰিব, 200 ধৰিব পাৰে, 1000 ধৰিব পাৰে, আপোনাৰ মত, ঠিক আছে। এইটো 30% 20% বুলি কি 50%, ঠিক আছে। 50% কি 100 পৰা 50% গ'লে কি 50 ৰুপিছে থাকিব, আধা, ঠিক আছে। এইটো জানিবই লাগে। 50% পৰা কি 60% খৰচ কৰি দিয়ে, 0 0 0 0 কি হ'ব 30। 50 বাচি আছিলে, 30 গ'ল, এতিয়া কিমান বাচি থাকিব 20, কিমান বাচি আছে 20, বুজি পালে? আহক নেক্সট কুৱেশ্যন। কি কৈছে, অৰুণ স্পেণ্ড 32% অফ হিজ চেলাৰী অন ডেইলি নিডছ, 20% অফ দ্য ৰেষ্ট অন কাৰ, 28% অফ কিমান অন মেইনটেনেঞ্চ। এইবাৰ কি ৰেষ্ট মানে কিমান বাচি আছে, ঠিক আছে, চৰি কিমান বাচি আছে তাৰ পৰা, ঠিক আছে। এনেকৈ লৈও কৰিব পাৰে, 1000 ধৰিও কৰিব পাৰে, কিবা এটা এমাউণ্ট লৈও কৰিব পাৰে আপোনাৰ মন, নহ'লে আৰু এটা ভাল মেথড কি আছে চাওক। এইটো চব বস্তু 100% হয়, ঠিক আছে।
100ৰ পৰা 32 গ'লে কি হ'ব 68% হ'ল নে নাই মাল্টিপ্লাই দিব 20%, 100ৰ পৰা 20 গ'লে কিমান বাচি থাকিব 80% হ'ল চেম 28 গ'লে কিমান বাচি থাকিব 72%। এইটো কি বাচি থকাটো বুজি পালে আকৌ কৈছোঁ আপুনি এনেকৈও ধৰি ক'ব পাৰে যে 1000 খৰচ কৰিলে তাৰপৰা 32% গ'ল ঠিক আছে 0 হ'ল কি থাকিলে 320 মানে গুচি গ'ল 1000ৰ পৰা 320 গুচি গ'লে কি থাকিব 680 বাচি আছে আকৌ 680ৰ পৰা এইটো কৰক এনেকৈও কৰিব পাৰে আপোনাৰ মন কিন্তু মই এনেকৈ এইটো বেছি ভাল হয় আকৌ দেখাইছোঁ 100ৰ পৰা 30 গ'লে 68 থাকিব 100ৰ পৰা 20 কৰিলে 80 থাকিব 28 কৰিলে 72 থাকিব বুজি পালে এইটো কি থাকি যাব কিন্তু কুৱেশ্যনত কি দিছে কিমান ছেভ কৰিছে ইমান থাকি গৈছে তো এইটো আমাৰ বহাব পাৰি নে নোৱাৰি পাৰি আকৌ এতিয়া কৰোঁ কি কৰিম কাটাকুটি কৰিম যেনেকৈ 0ৰ পৰা 0ৰ পৰা 0 গ'ল ঠিক আছে আৰু কি যাব পাৰে 425 যা 418 যা ঠিক আছে আকৌ যাব হ'ল 417 যা 425 যা হ'ল এতিয়া আহক চাওঁ 8 দি ডিভাইড যাব 8 ডিটো কাটিম কি হ'ব 12 2240 কাটিলে কি হ'ব 8 ঠিক আছে 42 540 24 1530 1530 গ'ল তো 17 9 যা হয় ঠিক আছে 9 যা হয় আকৌ ইপিনে কৰা কালি 18 5 যা হয় তো ইনটু যদি আমি কৰোঁ কি হ'ব 25 25 625 আপোনাৰ মাল্টিপ্লাইটো নিজৰ নিচিনা কৰিব মইতো এইটো হ'ব 31250 বুজি পালে ঠিক আছে এনেকৈ এইটো মোৰ প্ৰেক্টিচ আছে কাৰণে মই ক'ব পাৰিছোঁ ঠিক আছে আপুনি নিজৰ নিচিনা মাল্টিপ্লিকেশ্যন কৰিব আৰু চাওক মই এইটো ইপিনে আছে ন 68 লৈ গ'লে এইটো তলতে আহিব আকৌ কাটিব পাৰিব মই সেইকাৰণে ডাইৰেক্ট ইয়াৰ পৰাও এনেকৈ লৈ নগ'লেও ডাইৰেক্ট এনেকৈ চিধা চিধি কাটিব পাৰি ইকুৱেলত যেনেকৈ এইটো চাওক মই এটা বুজাই দিছোঁ জাপচ এইপিনে নাম্বাৰ আছে 3x এইপিনে আছে 24 3 8 যা 24 হয় এক্সৰ ভেলু 8 আহিলে ঠিক আছে চিধা চিধি কেনেকৈ কাটিব পাৰি চাওক আকৌ লিখিছোঁ 3x আৰু 24 এক্সটো ইয়াত ৰাখিব 24 3টো কি আহিব তলত আহিব তো চেম বস্তু হৈছে নে নাই ইকুৱেলৰ পৰা ডাইৰেক্ট চিধা চিধি কাটিব পাৰে আকৌ নেক্সট কুৱেশ্যন ঠিক আছে আকৌ এটা ভাল কুৱেশ্যন কি কৈছে এইবিলাক চব SSC লেভেলৰ কুৱেশ্যন আনিছোঁ ঠিক আছে এইবিলাক যদি কৰে আপুনি চব বুক পাৰিব চব এইদৰি আছাম পুলিচ এইবোৰ কুৱেশ্যন বহুত ইজি লাগিব মনত কথা আৰু এটা চব পাৰ্চেণ্টেজ PYQ আৰু প্ৰফিট লছৰ PYQ চব আছাম AD2 APSC আছাম পুলিচ PNRD যি এক্সামত আহিছে চব লৈ আহি আছোঁ নেক্সট জলদি আহিব আকৌ কৰোঁ কি কৈছে চাম অফ চেলাৰী অফ A আৰু B কিমান ইমান এক ধৰিলোঁ X বিক ধৰিলোঁ Y কিমান 4 5 ইমান হৈ গ'ল কি কৈছে A ইমান স্পেণ্ড কৰি দিয়ে খৰচ কৰি দিয়ে B ইমান খৰচ কৰি দিয়ে কিন্তু আকৌ ছেভিঙো সিহঁতৰ কি হয় ছেম হয় তাৰপিছত B চেলাৰী কৰিছে ঠিক আছে ছেভিং A যদি 85% খৰচ কৰি দিয়ে তাত থাকিব কি 15% ঠিক আছে B যদি কি 70% খৰচ কৰি দিয়ে থাকিব কি 30% ঠিক আছে এলৈ ক্লিয়াৰ 100 লিখি দিছোঁ নিলিখিলেও হয় এইটো কেঞ্চেল যাবই ঠিক আছে চিধা চিধি কাটিব পাৰি 15 কিমান যা 2 যা তো থাকিল কি A ইকুৱেল A1 থাকিব B কি হ'ব ঠিক আছে ৰেচিঅ'ত কি হৈ যায় জানে উল্টা হৈ যায় ৰেচিঅ' নাজানে ক'ব এইপিনে 2 আহি যাব এইপিনে 1 আহি যাব A2 হ'ব এইটো 1 হ'ব আহি গ'ল আমাৰ ৰেচিঅ' আহি গ'ল আমাক কি আছিলে এটা সুধিছে বিৰ চেলাৰী কিমান এইটো কুৱেশ্যনতে দিছিলে মই কুৱেশ্যনৰ নিচিনাই গৈ আছোঁ যে কৈছে দেয়াৰ ছেভিং আৰ ছেম হয় এইটো ছেভিং এইকাৰণে ইকুৱেল দি দিছোঁ মই তো 2 আৰু 1 বহালে কি হৈ যাব 3 হৈ যাব 3 ভেলু 45,000 এইটো যদি কাটো কি হ'ব 3 দি কাটিলে কি 15,000 হ'ল আমাক সুধিছে বিৰ চেলাৰী বি কিমান আছিলে 1:15 যদি এৰ সুধিলে হয় 2 15 যে কি হ'ব 30 এইটো এৰ হ'ল নেক্সট কুৱেশ্যন হওক ছেম কুৱেশ্যন এইটো মোক হোমৱৰ্ক দিব সেইকাৰণে মই ছেম কুৱেশ্যন লৈছোঁ ছেম কুৱেশ্যন নেক্সট কুৱেশ্যন হওক এইটো কি SSCত আহিছিল কুৱেশ্যনটো ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে এইটো কিন্তু 33 1/3% হয় এইটো অহা নাই এইটো 16 2/3% হয় ঠিক আছে এইটো এটা ভাল কুৱেশ্যন কৈছে ডিক্ৰিজিং 120 ঠিক আছে ডিক্ৰিজিং 120 by X% gives কিমান
same result as increasing 40/x%. ইমানলৈকে কৰক, কমালৈকে পঢ়িব, ঠিক আছে। এইটো ভাবক ইমানলৈকে কুৱেশ্যন, আৰু কুৱেশ্যন নাই, এইটো এটা ভাল কুৱেশ্যন, ভালকৈ চাব, ঠিক আছে। এইটো মই মুচি দিছোঁ বৰ্তমান, ঠিক আছে, ইয়াতে লিখি দিছোঁ, ঠিক আছে। হাফ হাফকে পঢ়ক, এক্সলৈকে কৈছে ডিক্ৰিজিং 120/x%। আমি যেতিয়া 100 ছাপ'জ কি কৰোঁ 40% ইনক্ৰিজ কৈছে, ইনক্ৰিজ হ'লে কি কৰোঁ 100 লিখোঁ, ছাপ'জ লিখোঁ কেনেকৈ 140 লিখোঁ নে 100, ইনক্ৰিজ হ'লে 140 কি লিখোঁ 100 লিখোঁ। তো কেনেকৈ কৰোঁ 100 লগত +40 কৰোঁ, তেতিয়াই আমাৰ এইটো আহে, হয়নে নাই। ছেইম ইয়াত কি কৈছে, বাট নাম্বাৰ দিয়া নাই, এক্স দিছে, কি কৰিম আমি চাওক, কৈছে ইফ ডিক্ৰিজিং 120/x%, তো 100 লিখিম, ডিক্ৰিজিং মানে কি হ'ব মাইনাছ, পাৰ্চেণ্টেজ হ'লে কি হয় তলত 100, কিমান ইফ ডিক্ৰিজিং 120 তো ইয়াতে 120, ইফ দ্য ছেইম ৰিজাল্ট দিয়ে কিমান ইনক্ৰিজিং, এবাৰ ইনক্ৰিজিং কৈছে বাই কি x%, ঠিক আছে। কিন্তু বাই কি কৈছে দ্য ছেইম ৰিজাল্ট এজ ইনক্ৰিজিং 40, এইটো 40 তলত 100, বুজি পালে, বাই এক্স, বুজি পালে। আকৌ বুজাইছোঁ 100% যদি 40% বা 20% ইনক্ৰিজ কৰিলে কি লিখোঁ আমি 120% লিখোঁ, কেনেকৈ লিখোঁ 100 + 20, ছেইম এইটো কৰিছোঁ ডিক্ৰিজিং, এক্স দিছে একো দিয়া নাই, ঠিক আছে। ইয়াতো 100 কি কৈছে এবাৰ ইনক্ৰিজিং, সেইকাৰণে এক্স, এইটো কৈছে ইফ ডিক্ৰিজিং 120 বাই এইটো 120 বাই এইটো 100 + 120 কৰি নিদিব, বাই x% দিছে, পাৰ্চেণ্টেজ কৈছে, পাৰ্চেণ্টেজটোহে মেইন, ঠিক আছে। কৰি দিয়ক, কি কৰিব কেঞ্চেল কৰোঁ, যেনেকৈ ইকুৱেল থাকিলে ডাইৰেক্ট কাটিব পাৰি 0 পৰা, ঠিক আছে। 40 দি এইটো 3 টাইমছ, তো কি হ'ব 300 ইনটু কৰিম এইটোৰ লগত 3x, 100 চৰি এইটো 100 হ'ব, 4টো কটা গৈছে ন, প্লাছ x, ঠিক আছে। এইটো তাতে লৈ যাম 300 মাইনাছ 100 হ'ব, x প্লাছ 3x, ঠিক আছে। তো কি হ'ব 200 আৰু তো কি হ'ব 4x, হৈ গ'ল। তুমি কি কৰিব ডাইৰেক্ট কাটিব পাৰি বা এনেকৈ লৈ আহিব পাৰে 200 আৰু কি 4 এপিনে আহি যাব, কাটিলে কি হ'ব এক্সৰ ভেলু 50, ইয়ালৈকে ক্লিয়াৰ, ঠিক আছে, ইয়ালৈকে ক্লিয়াৰ 50। নেক্সট দিছে আমাক যে কৈছে x%, এক্স আমাক কি আহিছিলে 50, x% অফ 210, ঠিক আছে। x% মানে 210ৰ কি এক্স মানে কি আছিলে 50%, 50 আৰু 100, তো 0 পৰা 0, 0 পৰা 0 কি আহিলোঁ 105, হৈ গ'ল। ইজ হোৱাট পাৰ্চেণ্ট লেছ, কিমান লেছ হয় x + 20%, x মানে 50 আৰু 20 হ'ব 70, এইটো x 50 70% কিহৰ 180, হ'ল 0 0 0 0 7, 18 7 যে কি হয় 18 5 যে 90 আৰু 18 7 187 যোগ 126, হ'ল। তাৰপিছত কৈছে x% ইজ হোৱাট পাৰ্চেণ্ট, কিমান লেছ হয়, এইটো পে এইটো কিমান 105 কিমান হয় 1 আৰু 21, তো 21 লেছ হয় কাৰ পৰা এইটোৰ পৰা, লেছ দেন, তো এইটো তলত আহিব, যাৰ যোনটো ক'ব এইটো যোনটো বেছ ধৰিব এইটো সদায় তলত আহে, কিন্তু কি কৰিম 100 কৰিম, কিয় কৰিম পাৰ্চেণ্টেজ, এইটো দি কি 6 টাইম গৈছে 6, 100 আৰু 6% কেনেকৈ লিখে এইটো লিখে, ঠিক আছে। মই এটা টেবুল দি দিম ফিলিঙত, সেইটো চাব, এইটো চালে গম পাই যাব 106 এনেকৈ লিখিব। নেক্সট এটা ছেইম টাইপৰ কুৱেশ্যন আছে CBOত আহিছিলে, এইটো কি হোমৱৰ্ক কৰিব, যদি নোৱাৰে মোক ক'ব মই কৰাই দিম। থেংক ইউ, আজিলৈ প্লিজ ছাবস্ক্ৰাইব কৰিব।